হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ইণ্টাৰভিউ ভাল হ'ল। আৰু আজি এটা শ্বৰ্ট ভিডিঅ' দিম আপোনালোকক, আমাৰ গ্ৰাউণ্ডত কোনে কোনে কিমান মাৰ্ক পালে। আৰু আপোনালোকে চবে গম পায় আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হয়। যদি আপোনালোকে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে, তেন্তে আপোনালোকৰো মাৰ্কটো জনাব। আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকৰ মাৰ্ক কেনেকৈ পাইছে, এভাৰেজ মাৰ্ক কোনে কিমান পাইছে গ্ৰাউণ্ডৰ পৰা, চ' আপোনালোকে সকলোৱে জনাব। চ' আজি আমাৰ ল'ৰাখিনি ইয়াত একগোট হৈছেহি আৰু কামাণ্ডৰ কাৰণে প্ৰেক্টিছ কৰিবলৈ। চ' সকলোৰে মাৰ্কখিনি জনাম কোনে কিমান পাইছে। চ' ভিডিঅ'টো এনলৈকে চাই থাকক। বঢ়িয়া। চ' প্ৰথম ষ্টাৰ্টটো মই আমাৰ খেবি চেমা দেই, খেবিৰ পৰা ষ্টাৰ্ট কৰোঁ। খেবি, তুমি কিমান পালা? 53। খেবিয়ে বৰ ধুনীয়া মাৰ্ক পাইছে, 53। আপোনালোকে জনাব কোনে কিমান পাইছে। বিটু, তুমি কিমান পালা মাৰ্ক? 52 ন? এই মুঠতে ৰিটাৰ্ণত এবাৰ বহিবই লাগিব, হা, ফালি দিব লাগিব। এই আমাৰ কালে ভাই কিমান পালা? 53। বহুত ধুনীয়া মাৰ্ক আছে। গকুল, তুমি? 52 না? বহুত বঢ়িয়া। এই আমাৰ অতুলে কিমান মাৰ্ক পাইছে? 54। বা বহুত ভাল মাৰ্ক পালে দেই। চবতকৈ মৰম লগা আমাৰ কলিজা দেই, কলিজা, তুমি কিমান পালা? এইবাৰ আছাম পুলিচ ABUB মাৰ্ক 53 না? বহুত ধুনীয়া পাইছে। কেমজান, তুমি? এই মিছা কথা নক'বা দেই, 52 পাইছে দেই, কিন্তু মানে অলপ বেয়া হ'ল, 52 পাইছে। চব কথা পাতে। বিটু, কেমেৰাটো ধৰি দিয়া, মই কিমান পাইছোঁ মোক ক'ব লাগিব না। তুমি কিমান পালা ছাৰ? হয়তো প্ৰেক্টিচ বহুত কমেই আছিলে, বেছি প্ৰেক্টিচ নাছিলে, আৰু ভৰি প্ৰব্লেমৰ কাৰণে সকলোৱে আপোনালোকে গম পায়, কিন্তু তথাপি চেষ্টা কৰিলোঁ। ভগৱানৰ আশীৰ্বাদত 51.66 পাইছোঁ। নাজানো আৰু ৰিটেনৰ কাৰণে নামটো আহিলে হয় খালি। চ' আপোনালোকে মুঠতে জনাব যে এক্সপেক্টেড কাট আপটো কিমান যাব পাৰে। আমাৰ হিচাপত চাগে OBC 51 মান ক্ৰছ হ'ব চাগে, 51 মান, আৰু জেনেৰেলখিনি 52 মান যাব লাগে। বাকী এবাৰ ST SC খিনিৰ হাইষ্ট মাৰ্ক পাইছে, চ' তাহাঁতৰো কাট আপটো অলপ বাঢ়িব পাৰে, 51 পাৰ হ'ব পাৰে। চ' আমাৰ হিচাপত 51-52লৈকে কাট আপ যাব পাৰে। চ' আপোনালোকৰ মতে মানে কাট আপটো কিমানলৈকে যাব, চ' আপোনালোকে জনাব, কমেণ্ট কৰিব। আৰু কোনে কোনে কিমান মাৰ্ক পাইছে, কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মাৰ্ক পাইছে, চ' জনাব। থেংক ইউ ছ' মাছ। আৰু সকলোৱে ভালদৰে কামাণ্ডৰ কাৰণে প্ৰেক্টিছ কৰক, কাৰণ বহুতৰে যিটো কলা পোচাকটো না, ব্লেক ড্ৰেছটো বহুতৰে ফেভৰেট হয়। চ' কামাণ্ডৰ কাৰণে ভালদৰে প্ৰেক্টিছ কৰক। আৰু কামাণ্ডৰ কাৰণে আপোনালোকে জানে লং জাম্পটো নিশ্চয় এক্সেলেণ্ট লাগিব। এক্সেলেণ্ট কাৰণে লং জাম্প প্ৰেক্টিছ কৰক। আৰু কালি পৰহিৰ পৰা ময়ো প্ৰেক্টিছ কৰিম। চ' আপোনালোকৰ ভিডিঅ' মাজে মাজে দি থাকিম। বহুত দিনে ভিডিঅ' দিব পৰা নাছিলোঁ, প্ৰেক্টিছত চবে ব্যস্ত আছিলে, সেইটো কাৰণে দিব পৰা নাই। চ' লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ছ' মাছ।